গাইজ সিহঁতে মোক মাৰি পেলাব। মই 4 দিন হৈছে এইবোৰ কৰাইছে। সুস্মিতাক যে বেয়া পিঠিম তাক। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' মই এতিয়া উঠিলোঁ, উঠি মেলি মই ফ্ৰেছ হৈ আহিছোঁ জাষ্ট। আৰু এতিয়া মই যাম জিম। ৰাতিপুৱা মই 8টা বজাত ঘৰৰ পৰা ওলাওঁ, প্ৰায় 8:10 আৰু 8:30 পৰা আমাৰ বেটছ। চ' আজি মই দেখুৱাম যে জিমত মই একচুৱেলি সদায় বেলেগ বেলেগ হয়। চ' আজি চাওঁ কি হয়, কেনেকুৱা টাইপৰ এক্সাৰচাইজেছবোৰ দিয়ে আমাক আৰু কি খাই যাওঁ, মই আহি কি কৰোঁ, গোটেই বস্তুখিনি দেখুৱাম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বুজি পান নতুন নতুন বস্তু হৈ আছে মানে ৰাস্তা ব্লক কৰি থৈ দিছোঁ। মই বেলেগ ৰাস্তাৰে আহি গৈছোঁ। আৰু এতিয়া মই গৈ আছোঁ জিম। ৰাতিপুৱা কেইটা বাজিছে? 8:15 হৈছে। আমাৰ বেটছটো 8:30ত ষ্টাৰ্ট হয়। চ' পাই যাম আৰু ওচৰতে। আৰু আমি পাই গ'লোঁ জিম। আমাৰ জিমটো আছে কমাৰ্চ পইণ্টৰ একেবাৰে অপ'জিটত, য'ত আপোনালোকৰ ইণ্ডিয়ান বেংক বুলি আছে, ক্ৰছফিট এফিচিয়েণ্ট, তাত আছে। এতিয়া আমি যাম জিম। অলৰেডি 8:30 হৈ গ'ল। চ' It's not a game, it's a rich thing. ইয়াত নিজৰ বস্তু যোনে যি আনে সেইবোৰ থৈ দিব পাৰে। এণ্ড এইটো আমি যেতিয়া জাম্প কৰোঁ তেতিয়া ইউজ কৰোঁ। এণ্ড মৰ্ণিং এইটো ৰোল কৰিবলৈ ৱাৰ্ম আপ টাইমত। এণ্ড এইবোৰ চ' ৱেইটছ। এইখন হৈছে চাইক্লিং কৰা চাইকেল। এইখন জাষ্ট ইয়াত এটা মানে টেম্পটিং বস্তু আছে আৰু লোভনীয়, যোনটো ইয়াত যিমান স্পীডত কৰিব সিমান স্পীডত ফেন আহিব। লাইক এইখন দেখিছেনে, সিমান স্পীডত মানে হাৱা পাব। চ' গৰম লাগি থাকিলে মানে এইটো যিমান স্পীডত চলাব পাৰে, এক্সাৰচাইজো হৈ গ'ল আৰু হাৱাও পাই থাকিলে। আৰু এই বৰ্ডখনত সদায় বেলেগ বেলেগ এক্সাৰচাইজ লিখা থাকে ইয়াত। চ' আজি আছে এইকেইটা আৰু আজি আমি এইকেইটা কৰিব লাগিব। মই গোটেইখিনি কৰিব নালাগে কাৰণ মই জাষ্ট ষ্টাৰ্ট কৰিছোঁ। আৰু ফাৰ্ষ্ট আমি কৰিম ৱাৰ্ম আপ।
তোমাৰ কঁকালখন ক'ত গৈ পালেগৈ শ্বশুৰকে কঁকালখন আছে হেঙেৰাবাৰীত এই অঁ বনিছে তাত চাই গ'ল ন এইখিনি টান হৈছে আগতে কি হেৰি আছিলে ৰ'বা এনেকৈ নহয় এই বাইচেপ বেছি পাতি নবনাম আৰু 30 kg লৈছে ব্লেকআউট কলা দেখিছোঁ বগা দেখিছোঁ বাই বাই How was your experience? আৰু দুদিনৰ পিছত মই একদম ওপৰলৈকে যাম সেইটো ভিডিঅ' কামিং চুন আৰু এয়া আমাৰ ট্ৰেইনাৰ প্লাছ অ'নাৰ অফ ক্ৰছফিট পূৰ্ণদা তেওঁৰ মুখেৰে অলপমান শুনো Hi, মই পূৰ্ণ স্বৰ্গীয়াৰী চ' মই এফিচিয়েণ্ট ফিটনেছ ষ্টুডিঅ' হেড ট্ৰেইনাৰ চ' আমি ক্ৰছফিট ট্ৰেইনিং কৰাওঁ গুৱাহাটীত চ' ক্ৰছফিটটো হ'ল এটা এক্সাৰচাইজৰ ফৰ্ম য'ত আমি ষ্ট্ৰেংথ ট্ৰেইনিং প্লাছ কণ্ডিশ্যনিং গোটেইখিনি কৰোঁ ৱেইট লিফটিং জিমনাষ্টিক্স গোটেইখিনি কৰোঁ আমি চ' ক্ৰছফিট মিনছ অল ৰেডি ফৰ আননন আপুনি ডে টু ডে লাইফত কি হ'ব এইটোতো গম নাপায় চ' আমি এইটো কাৰণে ৰেডি হওঁ ত' এভৰি ডে ইজ ডিফাৰেণ্ট ছেশ্যন এভৰি ডে আমি বেলেগ বেলেগ ছেশ্যন কৰোঁ ছাৰপ্ৰাইজ ৱৰ্কআউটছ এইখিনি কৰোঁ দেটছ ইট থেংক ইউ আজিৰ কাৰণে ডান আৰু হাত পূৰা চিভৰিং কৰি আছে কঁপি আছে গোটেই ফোনটোও কঁপি আছে বহুত বেছি ইণ্টেঞ্চ হৈ আছে এতিয়া যাম শ্বপিং কৰিব আছে লেটছ গো এইবোৰ ৰানিং ইউ ডান ইউ ডান হাৰি গৈছে আহি আছোঁ 8 পেক্স লৈ 8 পেক্স তুমি হেৰি কৰিব নোৱাৰিলা ভাগৰি গ'লা তুমি সেইটো এনাৰ্জি বহুত কম তোমাৰ নহ'ব এনেকৈ এনেকৈ নহ'ব বহুত কম এনাৰ্জি আৰু এয়া আমাৰ পূৰ্ণদা অ'নাৰ অফ ক্ৰছফিট তেওঁ মানুহটো অকণমান স্প্ৰিং টাইপ বাউন্স হৈ যায় এইবোৰ কৰি ফুৰে তাৰ পৰা ওলালোঁ এতিয়া কিবা খাম খাই উঠি তাৰপিছত অকণমান কিবা কিবি ল'ব আছে মোৰ ল'ম এণ্ড দেন মোৰ ডাবিং আছে বাপৰে আজি বহুত কাম আছে অলৰেডি মই ড্ৰেইনড বহুত বেছিয়ে ভাগৰ লাগিছে ভৰি দুখন অৱস্থা নাই কিবা একো ফিল নোহোৱা টাইপ হৈ আছে খালি এটা ফিলেই হৈছে বিষ এতিয়া খাব যাওঁ আৰু মই এতিয়া সোমাইছোঁ আপোনাৰ দূৰদৰ্শনৰ অপজিটতে জুচ চেণ্টাৰ এখন আছে তাত বানানা শ্বেক খাম সৌৰভে মেংগ' শ্বেক খাব চকলেটৰ লগত নাখায় চকলেট চ' বানানা শ্বেক খাম কাৰণ বহুত বেছি ভোক লাগিছে ৰাতিপুৱা জাষ্ট কল আৰু বাদাম বা কাজু তেনেকৈ খাই আহোঁ এতিয়া ফাৰ্ষ্টতে শ্বেকটো খাই লওঁ মানে শ্বেকটো ইয়াৰ পৰা লৈ ওপৰত ডেজাব্ৰিউত বহিম চেণ্ডউইচ খাম তাত তাৰপিছত বজাৰ কৰিব যাম বিকজ বহুত বেছি ৰ'দ দিছে এতিয়া একো নাখালে একদম বেহোচ হৈ যাম বহুত টু হাংৰি এতিয়া সৌৰভ হাজাৰিকাই এই লিচিৰ এলো ফ্ৰুট জুচৰ এই লিচিৰ বটলটো অকলে খাব প্ৰ'টিন শ্বেক আৰু অলৰেডি এইটো ফিনিছ হা গাইজ অলৰেডি এইটো শেষ মোৰ অকণমানো যোৱা নাই সেইটো তাৰ শেষ এণ্ড এইবাৰ এইটোত ধৰিছে আফটাৰ আ লং টাইম আমি ডেজাব্ৰিউ আহিছোঁ বহুত দিন ডেজাব্ৰিউ অহা নাছিলোঁ এইখন কিবা এটা ভাল লাগে মানে ভাইবটো ভাল লাগে ইয়াৰ কিন্তু এতিয়া ভিতৰত গোটেই ৰেন'ভেশ্যন কৰি আছে চ' বাহিৰতে বহিছোঁ আমি বাহিৰত বতাহ আহি আছে এণ্ড আৰু কথাটো হ'ল যে মই ইমান ডাইট ফ'ল' নকৰোঁ কাৰণ মই ইমান মোৰ ফেটছ নাই বা ইমান বেছি ফেটছ বাৰ্ণ কৰিবলগীয়া হোৱা নাই অলৰেডি ঠিকেই আছে অকণমান বেলি ফেট হৈছে আৰু অকণমান বাঢ়িছে বাট সেইটো এক্সাৰচাইজৰ দ্বাৰাই কমি যাব বহুত বেছি কৰিবলগীয়া হোৱা নাই সেইকাৰণে মই ষ্ট্ৰিক্ট ডাইট ফ'ল' নকৰোঁ এনেই যি নৰ্মেলি খাই আছিলোঁ আগতে তেনেকুৱাই খাওঁ এণ্ড বাকী এক্সাৰচাইজটো ভালকৈ কৰোঁ আৰু চৰি গাইজ এইটো একচুৱেলি মই সদায় নাখাওঁ আজি বহুত বেছি ভোক লাগিছিলে টেষ্ট কৰি চাইছোঁ আৰু মানে মই নাখাওঁ এনেই বিকজ মই জিম ফ্ৰিক হয়
বাট আজি এনেই জাষ্ট মুখত দি চাইছে আৰু ফ্ৰেঞ্চ ফ্ৰাইজটো একচুৱেলি খাবলৈ কেনেকুৱা এইটো পিচ চাম মই আৰু মই আহিলোঁ বিশাল আৰু বিশালত কিবা কিবি কাপোৰৰ আজিকালি পলিথিন দি বেগ দিয়ে মানে চ' ল'লোঁ কিবা কিবি জিমৰ কাৰণে আৰু ঘৰত পিন্ধিবলৈ আৰু মই সেইটো দেখুৱাব পাহৰি থাকিলোঁ বিকজ বহুত বেছি গৰম আৰু গাটো বহুত বেয়া লাগিছে আৰু অকলে যিহেতু বজাৰ কৰি আছিলোঁ এতিয়া মই যাওঁ ৰুম অলপ দেৰি যদি মই ইয়াতে ৰৈ দিওঁ তেতিয়াহ'লে মই বেহুচ হৈ যাম কাৰণ জিমৰ পৰা অলৰেডি গৰম লাগি আহিছে আকৌ ৰ'দত এনেকৈ ঘূৰি ফুৰিছোঁ চ' মই যাওঁ ৰুম চ' গাইজ মই জাষ্ট ৰুম আহি পালোঁ ৰুম আহি পাই জাষ্ট মুখখন ধুই বহিছোঁ ভাবিলোঁ যে অকণমান ফেনৰ তলত ৰেষ্ট লওঁ আৰু কাৰেণ্ট গ'ল ইয়াতকৈ বেয়া আৰু লাইফত কি হ'ব পাৰে এইটো চিটুৱেশ্যনত মানে ইমান গৰমৰ পৰা আহিছোঁ আহি মই বেহুচ হওঁ আৰু অৱস্থা মোৰ আৰু এইটো টাইমত কাৰেণ্টডাল গ'ল stay positive guys stay positive আৰু যিহেতু মই বহুত বেছি গৰমৰ পৰা আহিছোঁ গৰম প্লাছ ৰ'দ সেইকাৰণে মই এতিয়া পুৰা ছানবাৰ্ণ হৈ গৈছে হয়তো কেমেৰাত ইমান ধৰা পৰা নাই কিন্তু এইখিনি পুৰা ক'লা হৈ গৈছে আৰু সেইকাৰণে মই ফেচ মাস্ক এটা লগাওঁ যাতে যোনখিনি অকণমান ছানবাৰ্ণ হৈছে সেইখিনি আৰু যোনখিনি মানে অলপ বহুত বেছি ধূলি যিহেতু বাহিৰত বহুত ধূলি কালি বৰষুণ দিছিলে সেইটো কাৰণেও হয়তো হ'ব পাৰে চ' বহুত বেছি ধূলি সেইটো কাৰণে অকণমান স্কিনটো চাফা কৰি লওঁ আৰু সেইটো কাৰণে মই ইউজ কৰিম গুড ভাইবছৰ স্কিন গ্ল' ফেচ মাস্ক এইটো অকণমান লগাই থৈ দিম অকণমান মানে 15 to 20 মিনিটছ মই লগাই থৈ দিম তাৰপিছত মই ৱাশ্ব কৰিম চ' লেটছ ষ্টাৰ্ট উইথ দ্য ফেচ মাস্ক চ' কালাৰটো দেখিবলৈ এনেকুৱা কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে এণ্ড স্মেলটো অকণমান গোলাপ ফুল টাইপৰ চ' এইটো ইয়াত অলৰেডি লাগি আছে গতিকে মই এইখিনি ফেচত লগাম এভইড আই চকুটো এভইড কৰিব লগোৱাৰ টাইমত আৰু মই কমপ্লিট লগাই ল'লোঁ গোটেই চকু এৰিয়াটো চকু পাৰ্টটো এভইড কৰিব সেইটোত যাতে নালাগে আৰু এতিয়া মই 15 to 20 মিনিটছ ৰেষ্ট ল'ম মানে এইটো পেকটো ৰাখিম তাৰপিছত মই ৱাশ্ব কৰি দিম মই আহিলোঁ গাটো ধুই যিহেতু জিমৰ পৰা বহুত ঘামি জামি আহিছিলোঁ ফেচ মাস্কটো লগাই এতিয়া গাটো ধুই আহিলোঁ চ' এতিয়া মই টোনাৰ আৰু ক্ৰীমটো লগাই শেষ কৰিম মই লগাম এইটো পাৰ্পলৰ ফেচ চেৰাম বটলটোৰ কালাৰটো যে ইমান বেছি ধুনীয়া পাৰফিউম টাইপ লাগিছে এইটো হৈছে আছফা হালালৰ টোনাৰ ইয়াৰ স্মেলটো ইমান বেছি ধুনীয়া আৰু পাৰ্পলত চলি আছে পাৰ্পল বিউটি কাৰ্নিভেল ফ্ৰম 22nd to 27th জুন য'ত আপোনালোকে পাব আপ টু 50% অফ আৰু লগতে কুপন কোড ইউজ কৰি আপোনালোকে জিকিব পাৰে এটা আইফোন লগতে আপোনালোকে পাব ৱাউট ফ্লেট 40% অফ অন 399 আৰু ষ্টে কোৱাৰ্কি NYB এল্পছ গুডনেছ গুড ভাইবছ এই আটাইবোৰ ব্ৰেণ্ডত পাব আপোনালোকে ফ্লেট 30% অফ আৰু লগতে মেবলিনত আপ টু 40% অফ চ' মই ডেছক্ৰিপশ্যনত গোটেই লিংকছবোৰ দি দিম আপোনালোকে তাত গৈ চাই ল'ব পাৰিব এণ্ড এইটোৱে আছিল আজিৰ ভিডিঅ' আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু লগতে ওচৰত থকা নটিফিকেশ্যন বেলটো অন কৰি থৈ দিব চ' ডেট মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই যায় এণ্ড কিপ ৱাচিং বাই বাই লাভ ইউ অল